ভোগালী বিহুৰ উৎসাহত বুৰ গৈছে সমগ্ৰ অসম আৰু এই মুহূৰ্তত মই বঙাইগাঁৱত উপস্থিত আছোঁ আৰু বঙাইগাঁৱতো দেখিবলৈ পোৱা গৈছে ভোগালী বিহুক লৈ উৎসাহ উদ্দীপনা। বঙাইগাঁৱৰ বিধায়িকা দীপ্তিময় চৌধুৰী আছে আৰু তেখেতৰ ওচৰ চুবুৰীয়াৰ লগত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ভোগালী বিহুৰ যি প্ৰস্তুতি আছে সেই প্ৰস্তুতি তেখেতসকলে কৰি গৈ আছে আৰু এক প্ৰকাৰ বঙাইগাঁও বৰপৰা ৰাজহুৱা খেলপথাৰত ৰাজহুৱাভাৱে ভোগালী বিহু উদযাপন কৰা হ'ব। তাক লৈ পেলাই ব্যস্ততা দেখিবলৈ পোৱা গৈছে, বিশেষকৈ মহিলাসকলৰ মাজত এই ব্যস্ততা আৰু বিধায়িকা নিজেই ইয়াত উপস্থিত হৈ পেলাই তেখেতেও আপোনাৰ পিঠা পনা বনোৱাত ব্যস্ত আৰু সামগ্ৰিকভাৱে আয়োজে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে প্ৰতিগৰাকী মহিলা আপোনাৰ ৰাইজ আজিৰ দিনটোত এই ধৰণে তেখেতসকল একত্ৰিত হৈছে মুঠৰ ওপৰত এক প্ৰকাৰ তেখেতসকল ভোগালী বিহুক লৈ পেলাই সাজু হৈছে। মোৰ সৈতে বিধায়িকা দীপ্তিময় চৌধুৰী আছে, যথেষ্ট ব্যস্ত পিঠা বনোৱাত ব্যস্ত। আমি দেখিছোঁ পিঠা বনাই আছে, এতিয়া ইয়াত টোপোলা ভাত বনাই আছে। বৰপৰা ৰাজহুৱা খেলপথাৰত বিশাল আয়োজন আছে আপোনালোকৰ, কি ধৰণে প্ৰস্তুতি চলিছে, কিমানমান মানুহ হ'ব আৰু আমি দেখিছোঁ বহু পিঠা বনাই আছে, কিমানমান পিঠা প্ৰস্তুত কৰি আছে? পিঠাটো বহুত 4,000 মান পিঠা, শুকান পিঠা ঠিক তেনেকৈ পোৱা পিঠা তেনেকুৱা 4,000 মানে হ'ব আৰু টোপোলা ভাতটো নাৰিকলৰ লাড়ু ঠিক 4,000 মান কৰি হ'ব আৰু মানে চবেইতো এটা এটা নাখায়, দুটা দুটা খাব পাৰে, গতিকে সেই অনুপাতত বেছিকৈ বনোৱা হৈছে। তাৰপিছত আৰু টোপোলা ভাত আছে আমাৰ দৈ চিৰা সৰভগত দৈ আনিম পনীৰ আৰু কণী ভাজি পিঁয়াজ চিয়াজ দি পেলাই ধুনীয়া কৰি, তাৰপিছত পনীৰৰ চব্জি হ'ব এখন, মটৰ পনীৰ সেইবিলাক হ'ব। কিমানমান মানুহ হ'ব বিহুৰ দিনা? আমি ভাবিছোঁ 2,000টো হ'বই। একেলগে উৰুকা আগদিনাখন কাৰণে অহাকালি উৰুকা হ'ব, তাৰপিছত পিছদিনা বিহু হ'ব আমাৰ ভোগালী বিহু আৰু অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু। ইয়াত দেখিবলৈ পাইছে বিধায়িকা দীপ্তিময় চৌধুৰী আছে, তাৰ সমান্তৰালকৈ আমি দেখিছোঁ প্ৰতিগৰাকী মহিলা আছে। কেনেকুৱা প্ৰস্তুতি? প্ৰস্তুতি খুব সুন্দৰ প্ৰস্তুতি। আমি প্ৰতি বছৰে এই মাঘ বিহুৰ যিটো আমাৰ ভোগালী বিহু বুলিয়ে আমি কওঁ, উৰুকাৰ দিনা আমি ধৰক সকলোৱে একেলগে তাত মানে আমাৰ যিটো ষ্টেডিয়ামৰ ফিল্ডত তাতে সকলোৱে মিলি আমি উৰুকাৰ খানা খাওঁ আৰু পিছদিনা ৰাতিপুৱা প্ৰথম বিহুৰ দিনা গৰু বিহুৰ দিন সেইদিনা আমাৰ এই ৰাইজে বনাইছে, আমাৰ মহিলাসকলে যে বনাইছে লাড়ু পিঠা এনেকৈ গোটেইবিলাকে আমি মানে একেলগে আমাৰ ৰাইজখিনি আহি আমি সকলোৱে একেলগে লাড়ু পিঠা চিৰা খাওঁ, মেজি পুৰোঁ। গতিকে এইখিনিয়ে আৰু প্ৰস্তুতি। কেনেকুৱা বাইদেউ, কেনেকুৱা পিঠা বনাই আছে আপুনি? আপ্যায়ন কৰিবলৈ সাজু? আমি সকলোৱে সাজু হয়। দেখিবলৈ পাইছে প্ৰতিগৰাকী মহিলা এই ধৰণে তেখেতসকলে পিঠা বনোৱাত ব্যস্ত হৈ আছে। আমি দেখিছোঁ যে প্ৰতিগৰাকী মহিলা ইয়াতে তেখেতসকলৰ যি ধৰণৰ পিঠা প্ৰস্তুতি আছে, তেখেতসকলে বিভিন্ন ধৰণৰ আপোনাৰ ৰকমে তেখেতসকলে পিঠা বনাই আছে। আমি আৰু এগৰাকী মহিলাৰ লগত কথা পাতিম, আপুনিও যথেষ্ট ব্যস্ত, কি ধৰণে বনাই আছে বা কিমানমান মানুহ আজিৰ দিনটোত ইয়াত একত্ৰিত হৈছে? ইয়াতে মানে 15-20জন মান আছে, মানে তিৰোতা এইকেইজনী সদায় আহে, মানে 7 তাৰিখৰ পৰা আৰম্ভ কৰিছে ইয়াতে। 7 তাৰিখৰ পৰা আজি 12 তাৰিখ, কালিলৈকে হ'ব চলিব। আজিতো ৰাতিলৈকে চলিব বুলি কৈছে, দাদাই কৈছে বোলে হোৱা নাই এতিয়াও। তাৰমানে এইবাৰ MP MLA দুটা হ'ল, গতিকে মানুহ বেছি হ'ব। আগতে 2,000 হিচাপ আছিলে, এতিয়া 4,000 হিচাপ হৈছে। 4,000 বস্তু বনাব লাগিব আমি, এতিয়ালৈকে আমি 2,000 শেষ কৰিব পাৰিছোঁ। সেইকাৰণে মানে আজি মানে ৰাতিলৈকে থাকিব কৈছে, দাদাই কৈছে আজি ৰাতি থাকিব লাগিব, ৰাতি ভাত খাই যাই যাব পাৰিবি তহঁতে। সিহঁতক মানে চব মহিলাখিনিকে কৈছে আৰু আজি আৰু কালি থাকিব লাগিব আৰু মানে পূৰা খাটিব লাগিব দুদিনে, তেতিয়াহে অলপ হ'ব আৰু মানে টোপোলা ভাতটো বহুত লাগে। টোপোলা ভাতটো 4,000 বেছি লাগিব ন? টোপোলা ভাতটোৰ হিচাপ বেছি, টোপোলা ভাত বেছিকৈ খায় মানুহে, মানে পনীৰৰ তৰকাৰী থাকিব, ডিমা ভাজি থাকিব, সেইকাৰণে টোপোলা ভাত ৰকমে আইটেম দৈ চিৰা আছে, দৈ চিৰা হ'ব, চৰবুকৰ পৰা দৈ আহিব কালি, গতিকে দৈ চিৰা পিঠা পনা এইবিলাক চব থাকিব, বহুত আৰু আইটেম। আৰু আমি প্ৰস্তুতি এয়া দেখিবলৈ পাইছে, আয়ুষে দেখুৱাই আছে আৰু প্ৰতিগৰাকী মহিলাই এই ধৰণে তেখেতসকলে পিঠা পনা বনোৱাত ব্যস্ত আছে। আৰু আমি যদি দেখুৱাই দেখিবলৈ পাইছে ইয়াত আপোনাৰ দেখিবলৈ পাইছে পিঠা প্ৰস্তুত কৰি আছে মহিলাসকলে। আৰু এই ধৰণে মই পুনৰ উল্লেখ কৰিছোঁ, বঙাইগাঁৱত ৰাজহুৱাভাৱে আপোনাৰ ভোগালী বিহু প্ৰস্তুতি তেখেতসকলে কৰি আছে। আৰু যিহেতু সামগ্ৰিকভাৱে এই মুহূৰ্তত কৈছে যে 2,000তকৈ অধিক লোক ইয়াত সমাগম হ'ব বিহুৰ দিনাখন, কাইলৈ উৰুকা আছে আৰু তাক লৈ পেলাই এতিয়া ব্যস্ততাৰ সীমা নাই। আৰু বিধায়িকা ইয়াত নিজেই উপস্থিত আছে, তাৰ সমান্তৰালকৈ সাংসদ ফণীভূষণ চৌধুৰী তেখেতে তদাৰক কৰি আছে। আৰু এই মুহূৰ্তত আমি ক'ব পাৰোঁ যে বঙাইগাঁৱত ভোগালী বিহুক লৈ পেলাই এক প্ৰকাৰ প্ৰস্তুতি জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।